দাদা চাহ তাহ খালি খালো আজি মই যামগে বুলি ভাবিছো হে ৰাতিপুৱা দুইটা আহিছিলিহে এতিয়া আকৌ যাব হলেই নে নহয় কাম এটাও আছে অফিচলৈ যাব লাগিব তহঁতৰ কাম হে বেমাৰী বুঢ়াটো পঢ়ি আছো ঘৰত খবৰ চবৰটো নলয় ৰাতিপুৱা আহি আবেলি যাবই হয় খা খবৰ এটাতো নায়ে পা পইচা এটাতো দিব লাগে বুলি সেইবিলাক নায়ে এতিয়া আকৌ যাবলৈ ওলালিয়ে যা কৈ থাক ক'লে কি কৰি থাক তোৰ খবৰ ল'ব লাগেতো আহিছো মোৰ খবৰ ল'বলৈ আহিছে সেইবিলাক বাদ দে তই ইয়াত চহী এটা কৰচোন এইখিনিতে চহী এটা কৰচোন কিহৰ চহী মানে ইঞ্চুৰেঞ্চ এখন কৰিম বুলি ভাবিছো তোৰ নামত মোৰ নামত এতিয়া ধৰি ল তোৰ বেমাৰ আজাৰো হৈ আছে তোৰ বেমাৰ আজাৰত লগাব পৰাকে পইচা কেইটামান ঘপককে ক'ৰ পৰা পাওঁ এই ইঞ্চুৰটো কৰি পেলাই আমি পইচা কেইটা উলিয়াই লৈ পেলাই তোৰ বেমাৰ আজাৰতে লগাব পাৰিম আগৰ পৰা সময় নাপালিহি এতিয়া 63-65 বছৰ হ'ল এতিয়া মোৰ নামত ইঞ্চুৰ কৰিব পাৰিবি পাৰিম দেতা মই নমিনী থাকিম নহয় চব হৈ যাব চব মিলাই দিম সি নমিনী থাকিবৰ কাৰণে মোক মানে 65 বছৰতো সি মানে ইঞ্চুৰ কৰাই দিব এইটো কথা হ'ল কোনে দিব মই মিলাই দিম নহয় দেতা এতিয়া চাচোন পইচা কেইটানো ঘপককে আমি ক'ৰ পৰা পাওঁ বাৰু কচোন এতিয়া তই ইঞ্চুৰটো কৰি থলে তাৰপৰা একেমুঠে পইচা কেইটা ওলাই যাব সেইকাৰণেহে মই কথাটো কৈছো নাই মোক কোনো ইঞ্চুৰ নালাগে মোক মই চহী তহী কৰিবলৈ নাই মই নোৱাৰো দেতা লাগিব তই এবাৰ কথাটো ভাবি চাচোন মই নকৰো মই চহী কৰিবলৈ নাই কোন সময়ত গুচি যাওঁ মই তাক হেৰি নাই আৰু সি মোক কৈছে এতিয়া ইঞ্চুৰ খোলাই দিব নকৰো মই ইঞ্চুৰ কৰাব নোৱাৰো মই কোনো চহী কৰিব নোৱাৰো মই তই বাচি থাকিব লাগেতো পইচা কেইটা লাগিব সেইটো কাৰণেহে মই কথাটো কৈছো ভাবি চাচোন দেতা ভাবিলো মই তহঁতৰ কথা তহঁতৰ চলনা মই চব বুজি পালো তহঁতে মই মৰাৰ পিছত মানে মোৰ পইচাৰে তহঁত চলিবি নালাগে মই নোৱাৰো চহী কৰিব যা দেতা তই এবাৰ ভাবি চাচোন কথাখিনি এইবিলাকনো কি কথা কবলৈ আহিছ মই তেনেকুৱা কৰিম জানো তই এবাৰ ভাবি চাচোন মই এবাৰ ভিতৰৰ পৰা আহো তই ভাব দেই দেতা এতিয়া 65 বছৰ বয়সত মোৰ ইঞ্চুৰ কৰাই কাম নাই আৰু নকৰো চহী মই তোমালোকৰ ঘৰলৈকে গৈছিলো হয় নেকি কওকচোন কিয় আমাৰ ইহঁত দুটা আহিছে নহয় হয় নেকি ৰাতিপুৱাই পালেহি পিছত কি কবা আৰু ইহঁত দুটাই দেখোন অনবৰতে ফুচফুচ ফাচকে কিবা কথা পাতি থকা শুনিছো ভাত পানী খালে খাই বৈ লোৱাৰ পিছত সিহঁতক কেনেকে কথা পাতি থকা দেখি মোৰতো সন্দেহ হৈছে মই বোলো নাই মই ইন্দৰ ওচৰৰ পৰা আহোঁগে এপাক কথাটো কৈ আহোঁ সেই ককাইদেউ নাজানে গম পাইছা সেই ককাইদেউ এইবিলাক কথা একো নাজানে মই আকৌ কি শুনিছো গম পোৱা সিহঁতে কিবা কাগজ এখনত চহী কৰাৰ কথা কৈ আছে হয় নেকি আপুনি কথাবিলাক ভালকে শুনিছে নাই বাৰু মই দুইটাই ফুচফুচ ফাচ কৰি থকা শুনিছো নহয় মই দুইটা বহিও য'তে বহে ত'তে দুইটা বহেগে ত'তে ফুচফুচ ফাচ কথা পাতি থাকে তাৰপিছতো মই শুনিলো শুনি পেলাই মোৰ অলপ সন্দেহ হৈছে ইহঁত দুটাই কিবা এটা কথা সাজি পাজি আহিছে আহি পেলাই ইয়াত কৰিম বুলি আহিছে আকৌ দুইটাই কি কৈ আছে গম পোৱা নে নোপোৱা আবেলিকে বোলে আকৌ যাবগেও হয় নেকি ইমান ততলৈকে কি আহিল তেতিয়ালে তাকেইতো মই ধৰিব পৰা নাই ইহঁত দুটাই কি মনত কথা সাজি পাজি আহিছে মই তাকেই ধৰিব পৰা নাই খবৰ খাতি এটা নলয় বাপেকৰ অসুখ বুলি পইচা পাতি এটা নিদিয়ে আজি বা কি দৰত উপজিল বাপেকলে আহিছে চোৱাচোন আৰু তাতে মোৰতো একদম ডাঙৰ সন্দেহ দুইটাই ফুচফুচ ফাচফুচ কৰি আছে আৰু কাগজত চহী কৰা কথাটো লৈ মোৰ বেছি সন্দেহ লাগিছে নহয় আচ্ছা খোৱা বোৱাবিলাক কৰিছে নাই খোৱা বোৱা ভাতকেইটা খালে মই চাহ দিলো চাহো খালে ভাতো খালে তাৰ মাজতে দুইটাই কথা পাতি আছে মই শুনিছো নহয় সেই এটাকে মই বোলো নহয় এই কথাই কথা নহয় ককাইদেউতো একো নুসুধে গমো নাপায় মই বোলো মই তোমাক কৈ থৈ আহো বুলি আহিছিলো ঠিক আছে আপুনি চিন্তা কৰিব নালাগে আপুনি যাওক মই গৈ আছো বাৰু নেকি হয় তুমি সোনকালে আহিবা নহলে ইহঁত গলেগে আকৌ কথাটো কি হয় ঠিক নাই নহয় আৰু এতিয়া মইতো নাইয়ে এই ককাইদেউৰ লগত বা আকৌ কি কথা পাতিছে দুইটাই সেইটোতো ঠিক নাই মোৰ ইয়াৰ ওপৰত অকণো বিশ্বাস নহয় ইয়াৰটো ইয়াৰে লগতে বোৱাৰীজনীকো বিশ্বাস নহয় ইহঁতে মোক কমখন কৰি থোৱা নাই সেইকাৰণে তুমি এপাক যাবা আচ্ছা সিহঁত আহি পেলাই মোৰ কথা কিবা সুধিছে নে খুৰাৰ ভাল নে বেয়া কিবা সুধিছে নে নাই সোধা নাই সোধা একো সোধা নাই সিহঁতে ক'ত সুধিব নুসুধে আগে পিছে কিন্তু সোধে এইবাৰ কিন্তু সোধা নাই চাগে ন হয় হয় আচ্ছা ঠিক আছে বাৰু আপুনি চিন্তা কৰিব নালাগে আপুনি যাওক মই গৈ আছো হ'ব তেতিয়াহ'লে তুমি সোনকালে আহিবা মই যাওঁ যাওক
ধৈৰ্য থকচোন, কাইলৈ ভিতৰত আপোনাৰ ফৰ্মখন জমা দি আছো নহয়। কাইলৈ ভিতৰত যেনেকৈ হ'ব আমি যামেই। হ'ব দিয়ক, ৰাখিছোঁ। মই অলপ পিছত কথা পাতি আছোঁ আপোনাৰ লগত। ঠিক আছে দিয়ক। ফোন কৰি আছা তুমি, মোক কামটো নহ'ল নহয়। কি কামটো নহ'ল? ইফালে অফিচৰ পৰা ফোন কৰি আছে, কামটো হ'লনে নাই হ'লনে নাই। আপুনি এতিয়া কৈছে কামটো হোৱা নাই। মোক কামটো যেনেকৈ হওক কৰি দিয়ক। দেউতাক এইমাত্ৰ বুজাই থৈ আহিলোঁ, বুজি নাপালে মানে কথাটো। কি বুজি নাপালে? আপুনি বুজাব পৰা নাই চাগে। বুজাইছোঁ, মই ধুনীয়াকৈ কৈছোঁ বোলো এতিয়া ইঞ্চুৰেঞ্চটো কৰি থোৱা, পিছত তুমি বেমাৰ হ'লে পইচাকেইটা উলিয়াই ল'ব পাৰিবা। তেনেকৈ মই কথাটো বুজাইছোঁ। মই কেনেকৈ কি কৰিম বাৰু কোৱাচোন? আপুনি কোনো কামৰ মানুহ নহয়, বুজিছেনে? সাধাৰণ চহী এটা ল'ব নোৱাৰে। কি কৰিব পাৰে আপুনি? সেইটো জানো সাধাৰণ চহী? এই দেউতাই কি খায়, কি ভাল পায়, কি পিন্ধে, আপুনি এইবিলাক সুধিব নোৱাৰে নেকি? দেউতাক কি লাগে সোধক আকৌ। মৰমে কৈ পেলাই ধুনীয়াকৈ চহীটো ল'ব নোৱাৰে? মৰমে কৈছোঁ দেউতাক। এতিয়া আমি কিবা এটা খাবলৈ, কিবা এটা আনি দিবলৈ আমিচোন আবেলি যামেগৈ দেখোন। আবেলিহে যাম? আমি আজি লাগিলে থাকি যাম, সেইটোহে কথা। আপুনি ইমান যোৱাটো চিন্তা কৰিছে কি? আমাৰ যোৱাটো ডাঙৰ হ'লে এইটো কাম ডাঙৰ হ'ল। দেউতাই বুজি নাপালে এতিয়া মই কেনেকৈ বুজাম বাৰু কোৱাচোন? তথাপিও এবাৰ মই ভাবি চাবলৈ দিছোঁৱে। ভালকৈ ভাবি চাব দিয়ক। আপুনি এটা কথা চিন্তা কৰিছে নাই? এই যে দেউতাৰ যে সেইখনতে নমিনী আপুনি আছে, গম পাইছেনে নাই? তাকে দেউতাই চহীটো কৰিলেহে মই নমিনী হ'ব পাৰিম আকৌ। হ'বই, আৰু চহী দিবই লাগিব। চহী নিদিয়ালৈকে মই নাযাওঁ। মই লাগিলে এসপ্তাহ থাকি যাম, চহী নিহে এৰিম মই। তুমিও এবাৰ কৈ চাবাচোন দেউতাক। মইতো কমেই, আপুনি যিখিনি ক'ব লাগে কৈ লওক। ভালকৈ সাধাৰণ চহী এটা আনিব নোৱাৰে, কিহৰ মানুহ আপুনি? কিনো কৰিম বাৰু দেউতাই, এতিয়া চহীটো নিদিলে এনেকৈ থাকক। যাওক, কি খাই কি পিন্ধে সুধি আহক। মোৰ ওচৰত পেৰবেলা লাগিলে নহয়, দেউতাৰ ওচৰত যাওক। কিবা খাই যদি মাছ মাংস আনি দিয়ক, বুজিছেনে নাই? এতিয়া কি কৰিম? আৰু চহীটো লোৱাৰ পিছত গোটেইখিনি পইচা আপোনাৰে হ'ব। দেউতা কিবা এটা হৈ গ'লে সেইটোতো হয়। এতিয়া দেউতাই কথাটো বুজি নাপালে মই কেনেকৈ বুজাম বাৰু? তুমি কোৱাচোন, একেটা কথাকে যে কৈ আছা। আপুনি নোৱাৰে যদি ব'লক, মই যাওঁ। ব'লক ব'লক। দেউতা বহি আছে? বহি আছো। দেউতা কথা এটা কওঁ শুনকচোন। কি কথা? আপুনি এটা চহী এটা মাৰি দিয়কচোন। কিহৰ চহী? ল'ৰাই আনি দেখুৱাইছেহি, তুমিও আনি দেখুৱাইছা। সেইবিলাক কিহৰ চহী? মই গম পাইছো ইঞ্চুৰেঞ্চৰ চহী বুলি। মই এইবিলাক চহী কৰিবলৈ নাই, মই চহী কৰিব নোৱাৰো। দেউতা চহীটো মাৰিলে আপোনাৰো ভাল হ'ব, আমাৰো ভাল হ'ব। কি ভাল হ'ব? কি ভাল হ'ব? এই দেউতা 3 বছৰ কাৰণেহে কৰিছো, পইচাখিনি পালে আপোনাৰো ভাল হ'ব, আমাৰো ভাল হ'ব। নাই নাই নাই, মই এইবিলাক চহী কৰিবলৈ নাই। কি হৈছে দেউতাৰ নামত এটা ইঞ্চুৰ কৰিম বুলি ভাবিছিলো। তাকে দেউতাক বুজাই আছো, বুজি পোৱা নাই। কি কৰ তই? ইঞ্চুৰেঞ্চ? তই লাজ নাপাৱ নে? তই লাজ নাপাৱ? দেউতা যে অসুখত ঘৰত পৰি কেকাই আছিল, তই কোনোবা দিনা খবৰ লৈছিলি নে? বোৱাৰী লৈছিলে নে খবৰ? লৈছিলা? দেউতাক কি লাগে, ঔষধ পাতি এটা লাগে, ডাক্তৰক দেখুৱাব লাগে, এইবিলাক দায়িত্ব লৈছিলি? ফোন এটা কৈছিলি নে? তোৰ যে যি ঘৰৰ পৰা ওলাই গলি কিন্তু কোনোদিন এটা খবৰ নকৰিলি। তোৰ এনেকুৱা ল'ৰা, তোকতো বহুত কষ্ট কৰিছিলে। কল বিক্ৰী কৰি দেউতাই পঢ়াইছিলে তোক। বাঁহ বিক্ৰী কৰি এই জাৰণিৰ পৰা বাঁহ কাটি আনি দেউতাই তোক পঢ়াইছিলে। এই দেউতাৰ অকলশৰীয়া মানুহটো তই ঔষধ এটা ব্যৱস্থা কৰিব নোৱাৰিলি। কি লাগে কি নালাগে খবৰ ল'ব নোৱাৰিলি। এতিয়া ইঞ্চুৰেঞ্চ কৰিবলৈ আহিছো। তোৰ লাজ নালাগে? খুৰাক আকৌ কোনে মাতিছিলে? ময়ে মাতি আনিছিলো। তোৰ কথাবিলাক মই নজনাকে থকা নাইতো। কেনেকে অথনিৰ পৰা দুয়োটাই হেৰি কৰি আছ? দেউতা লাভ হ'ব বুলিহে মই হেৰি কৰিছিলো। হ'ব বৰ লাভৰ কথা কৈছ তই। পইচা সোপা ক'ৰ পৰা দিবা এতিয়া কিবা এটা হ'লে? মনত থাক, তই কি কথা ক'বলৈ আহিছ? তই কি কথা ক'বলৈ আহিছ? দেউতাক এই অসুখত মই চলাই আহিছিলো, আৰু মোৰ কি আছে? মোৰ টকা পইচা ঘৰ বাৰী কিবা জানো আছে? ইটো সিটো কৰি কোনো কম চলি তাৰে কিবা এটা দেউতাক ঔষধ দিছিলো। তোক মই কিহৰ লগত তুলনা কৰিম? তই ইঞ্চুৰেঞ্চৰ নামত দেউতাক বিক্ৰী কৰিবলৈ আহিছ। তোৰ লাজ নালাগে? তোৰ চৰম নাই? ওলা এতিয়া ভালে ভালে এবাৰ ওলা। নীলা চব চালা এতিয়া দেউতাকৰ নামত ইঞ্চুৰেঞ্চ কৰিবলৈ আহিছে। ককাইদেউ তই চিন্তা নকৰিবি ককাইদেউ, মই জীয়াই আছো নহয়। মই জীয়াই থকালে মই তোক কেতিয়াও নৰে ককাইদেউ। তই চিন্তা নকৰিবি, তই অকণো চিন্তা নকৰিবি ককাইদেউ। হ'ব দে।